মই অসমৰ বুলি মই অসমীয়া মানুহখিনি আমাৰ অসমৰ পৰা আহা পেশেন্টবোৰ বহুত বেছি তাতে প্ৰবলেম ফেস কৰে কিছুমান এনেকুৱা আছে মানে পেশেন্টৰ মানে ঘৰৰ মানুহখিনিয়ে যে মানে ধৰি লওক ইংলিশো ক'ব নাজানে হিন্দীও ক'ব নাজানে হেতু ক্ষেত্ৰত তেওঁলোকৰ সহায় হ'ব মানে বেলেগ এজন মানুহ লৈ যাব লাগে কিছুমান কেতিয়াবা নজোৱা হৈ যায় মানে না যায় তেনেকে থাকি যায় তেনেকে মানে কিছুমান মানুহৰ পইচা খুব কম আছে হেখিনি ক্ষেত্ৰতো চাগে মেডিকেল টুৰিজমে হেল্প কৰে হেল্ল' আজি আমাৰ লগত আছে বিশ্বজিৎ সৰকাৰ আজি এটা নতুন বিষয়ৰ ওপৰত আমি কথা পাতিম হয়তো বহুতে এটো বিষয় নাজানিবও পাৰে হয়তো কিছুমানে জানিবও পাৰে আমি পাতিম মেডিকেল টুৰিজমৰ বিষয় সো দাদাৰ লগত বহুত কথা ডিসকাস কৰিবলৈ চেষ্টা কৰিম আৰু ডিসকাস কৰাৰ আগত আপোনাক স্বাগতম জনাইছো থ্যাংক ইউ ওকে তো ফার্স্ট মই এটা কোৱেশ্চন মেডিকেল টুৰিজম মানে কি একদম সিম্পল কে বুজাই দিওক আৰু লগতে আৰু এটা কোৱেশ্চন স্টার্ট কেনেকৈ কৰিছিলে একচুয়ালি আমাৰ ইন্ডিয়াত তেনেকুৱা মেডিকেল টুৰিজমৰ হেৰিটো বহুত কম আছে বাহিৰৰ দেশত যেনেকুৱা ইন্টাৰনেশনালত যদি চাব যায় তেতিয়াহলে বহুত বেছি মেডিকেল টুৰিজমটো হেৰি হৈ আছে কিন্তু ইন্টাৰনেশনাল পেশেন্টবোৰ আমাৰ ইন্ডিয়াত আহি আছে ট্ৰিটমেন্টৰ কাৰণে আমি যেনেকুৱা চেন্নাইত আমাৰ মেডিকেল টুৰিজমত আমাৰ একচুয়ালি ইন্টাৰনেশনালৰ পেশেন্টবোৰে আমাৰ তাত বেছি আহে তো আমাৰ ইন্ডিয়াত এতিয়াও বহুত মানুহে নাজানে মেডিকেল টুৰিজম মানে কি বা এইবোৰক কিছুমানে তেনেকুৱা গুৰুত্ব নিদিয়ে যে কি কাৰোবাৰ থ্ৰোত যাব নালাগে তেনেকুৱা বহুত হেৰি থাকে মেন্টালিটি থাকে যে সো একচুয়ালি মেডিকেল টুৰিজম হৈছে পেশেন্টক গাইড কৰাৰ এটা সংস্থা বুলি ক'ব পাৰে তো যেনেকুৱা পেশেন্ট এটা এঠাইৰ পৰা আৰু এটা ঠাইত যাবলৈ হলে কেনেকুৱা ডক্টৰৰ প্ৰয়োজন আছে কি প্ৰবলেম আছে হেবোৰ জুৱাৰ পিছত যোনবোৰ সার্চ কৰিব লগা হয় মই কোনখন হস্পিটালত গলে ভাল হ'ব কোনজন ডক্টৰ মোৰ এই ট্ৰিটমেন্টৰ কাৰণে ঠিক হ'ব হেবোৰ জানাৰ কাৰণে মেডিকেল টুৰিজম এটা মাজত থাকে আচ্ছা তাৰ পিছত আৰু যেনেকুৱা মেডিকেল টুৰিজম মেডিকেল আৰু টুৰিজম তো সবে জানে যে কি টিকেট বা টুৰৰ কাৰণে তো হেতু এটা টুৰিজম লগতে যেটো মেডিকেল এড কৰি দিলে হেতু হৈ যায় মেডিকেল টুৰিজম এতিয়া তাতে টিকেট হক ফ্লাইট টিকেট ট্ৰেইন টিকেট হোটেল থকা খোৱা ডক্টৰ এপয়েন্টমেন্ট ডক্টৰ তাত গৈ ট্ৰান্সলেটৰ গোটেইখিনি একেলগত কৰি এটা মেডিকেল টুৰিজম হয় আচ্ছা বহুত মানে ভাল এটা কনসেপ্ট এটা ধৰি লওক মানে কিছুমান মানুহৰ পইচা খুব কম আছে হেখিনি ক্ষেত্ৰতো চাগে মেডিকেল টুৰিজমে হেল্প কৰে হেতু চাব গৈ হলে যেনেকুৱা আমি সাপোজ অসমৰ পৰা পেশেন্ট এটা গৈ আছে পেশেন্টটা গলে তেনেকুৱা হয়তো ফাইনান্সিয়াল অকমান প্ৰবলেম থাকে কিছুমানৰ নাথাকে তো আমি এটাই জানো যে কি কৰ্পোৰেট হস্পিটালত যাব লাগিব কোনটো ডাঙৰ হস্পিটাল আছে হেবোৰ আমি সার্চ কৰিলে অতি সোনকালে হেবোৰ গুগলত আহি যায় যে অমুক হস্পিটাল অমুক ৰেটিং আছে এটো ভাল আছে কিন্তু তাৰে বিষয়ত আমি নাজানো তাতে গলে আমাৰ কিমান খৰচ হ'ব তো যদি ডাইৰেক্ট তেনেকুৱা গুগলত সার্চ কৰি মানুহ গৈ আছে যোৱাৰ পিছত চাই তাতে বহুত বেছি খৰচ তো আমি তেনেকুৱা পইচা দি কাকো হেল্প নকৰো যে কি মই কম যে মই নিজে ফাইনান্সিয়াল খিনি মই চাই দিম বা তেনেকুৱা নহয় আমি তেনেকুৱা হস্পিটাল সেট কৰি দিব পাৰিম হয় মানে কোনখনত গলে ভাল হ'ব বেটাৰ হ'ব আৰু বাজেটটো মিলি যাব হয় তেনেকুৱা যেনেকুৱা সবে তো আৰু 5 ষ্টাৰ হোটেলত চাহ খাব নোৱাৰে কিন্তু যোনটো ভুক থাকে তো ভুকৰ কাৰণে কিবা না কিবা তো খাব লাগিব হয় 5 ষ্টাৰ হোটেলত যাৰ ক্যাপাবিলিটি আছে 5 ষ্টাৰত যাব যাৰ ক্যাপাবিলিটি নাই তো যতে হোক খাব তো লাগিবই আমাৰ তেনেকুৱা আৰু বিশেষকৈ আমি কি কৰিছো যেনেকুৱা পেশেন্ট আহে ব্ৰেইন টিউমাৰৰ পেশেন্ট পাইলছৰ পেশেন্ট তেনেকুৱা নানান ধৰণৰ পেশেন্ট আহি থাকে তো কিছুমান আমি ইনস্ট্ৰুমেন্ট আমি কোম্পানীয়ে নিজে লৈ লৈছো কিনিছো তো হেবোৰ আছে যেনেকুৱা এটা ব্ৰেইন টিউমাৰৰ এটা সাৰ্জাৰি কৰিব হলে মেইন তো হে ইনস্ট্ৰুমেন্টৰ দাম মানে চাৰ্জ কিনি আই যায় হয়তো 2 ঘণ্টাৰ প্ৰসিডিউৰ আছে 3 ঘণ্টাৰ প্ৰসিডিউৰ আছে তো তেনেকুৱা ক্ষেত্ৰত কি কৰো আমাৰ যোনটো ইনস্ট্ৰুমেন্ট থাকে সেই ইনস্ট্ৰুমেন্ট আমি আগতীয়াকৈ হে হস্পিটালত মানে লৈ যোৱা হয় তো তেনেকুৱা হিচাপে চাব গলে যেনেকুৱা এটা হস্পিটালত এতিয়া এটা অপাৰেশন থিয়েটাৰৰ চাৰ্জ এটা থাকে তো গোটেইখিনি যদি হস্পিটালে পেকেজ দিয়ে তেতিয়াহলে নিশ্চয় তাতে যেনেকুৱা পেকেজ দিব আমি হেনেকুৱা পেকেজে আমি একসেপ্ট কৰিব লাগিব আমাৰ ক্ষেত্ৰত কি কৰি আছো আমি হস্পিটালৰ ওটি যদি 3 ঘণ্টাৰ অপাৰেশন থিয়েটাৰ লাগে তো অপাৰেশন থিয়েটাৰৰ 3 ঘণ্টাৰ চাৰ্জ এটা আমি পে কৰি আছো আমি পেকেজ কোনো হস্পিটালৰ পৰা নলো তেতিয়া পেশেন্টৰ তাত আছে
2 লাখ টকা এতিয়া হস্পিটেলৰ পৰা যদি 4 লাখ টকাৰ এটা কোটেশন দিয়ে বাজেট দিয়ে তো পেশেন্ট কেনেকুৱা হেতুত তো কৰিবই নোৱাৰে ট্ৰিটমেন্টে কৰিব নোৱাৰে কিন্তু আমি যদি তেনেকুৱা পাৰ্ট হিচাপে আমি লৈ লওঁ এনেকুৱা এটা ইনস্ট্ৰুমেন্ট আমি দি দিলোঁ কেতিয়াবা আমি নাৰ্ছ প্ৰভাইড কৰোঁ ডক্টৰ কেতিয়াও আমি সেম হস্পিটেলৰ ডক্টৰ আমাৰ সাৰ্জাৰী হোক বা ট্ৰিটমেন্ট হোক নকৰে আমাৰ কোম্পানীৰে 10+ ডক্টৰ আছে वर्ल्ड क्लास डॉक्टर আছে সব সাউথৰে ডক্টৰ তো তেনেকুৱা হিচাপে আমি কোনটো পেশেন্টৰ কাৰণে কোনটো ডক্টৰ প্ৰয়োজন সেই হিচাপে আমি চাই দিওঁ তেতিয়া হলে গোটেইখিনি চাবগৈ হলে লাষ্টত এটা পেকেজ আমি বনাই দিওঁ যত 100% কিবা না কিবা বেনিফিট থাকিবই কাৰণ আমি গোটেইখিনি আমি সৰুকে আমি এটা ডিজাইন কৰি দিওঁ পেকেজত বাকি মানে স্টাৰ্ট কেনেকৈ হৈছিল এটো মেডিকেল টুৰিজম স্টাৰ্ট হোৱা একচুয়ালি 2014ত মোৰ ছোৱালী জন্ম হয় তো তেতিয়া মোৰ ছোৱালীৰ এটা প্ৰবলেম আছিল যাৰ ফলত মোৰ বাহিৰত যাব লগা হৈছিল গুৱাহাটীৰ পৰা কৈ দিলে যে বাহিৰত লৈ যাব কাৰণে বেটাৰ ট্ৰিটমেন্টৰ কাৰণে তো আমি তেতিয়া বাহিৰত মানে চেন্নাই বুলি তেতিয়া আৰু বহুতখিনি হেৰি আৰু চেন্নাই যাব লাগিব চেন্নাই ট্ৰিটমেন্টৰ কাৰণে বহুত সৰুৰে পৰা জানো আৰু চেন্নাই যায় মানুহ ট্ৰিটমেন্টৰ কাৰণে কেনেকুৱা যাম কি কৰিম তেতিয়া মই মোৰ মিছেছ আৰু ছোৱালীটোক লৈ গ'লো বাই ফ্লাইট তো তাতে যোৱাৰ পিছত এয়াৰপৰ্টৰ পৰা মই হস্পিটেলত কেনেকুৱা যাম কি কৰিম মই বহুত কনফিউজ হৈছিলোঁ তো তাতে যোৱাৰ পিছত যেনেকুৱাই নহওক মই ডক্টৰ দেখালোঁ তো এটলিষ্ট আমি মই নিজে বেংগলী ল'ৰা তো বেংগলী জানো অসমৰ তো অসমীয়া জানো হিন্দী তো আমি জানোৱে তো সেই হিচাপে মই তো কিবাকে অকমান ঠিক আছে ডক্টৰ মেনেজ কৰিলোঁ মই কিন্তু তাৰে পৰা যেতিয়া মই আকৌ গুৱাহাটীত আহোঁ মানে সাৰ্জাৰী এটা হৈছিলে সাৰ্জাৰীটো হোৱাৰ পিছত মই গুৱাহাটী আহিলোঁ তেতিয়া মই ট্ৰেইনত আহিলোঁ ট্ৰেইনত অহাৰ লগে লগে ইয়াতে গুৱাহাটী পোৱাৰ লগে লগে কিবা না কিবা এটা প্ৰব্লেম পাওঁ আকৌ চেন্নাইলৈ যাওঁ তেনেকুৱা মই 2-3 আহা যোৱা কৰিলোঁ তো ডক্টৰে ক'লে মোক এটা ফাৰ্ষ্ট ক'লে 6 মান্থ থাকিব কাৰণে তো আমাৰ নিচিনা মিডল ক্লাছ ফেমিলিৰ মানুহ 6 মান্থ এটা ঠাইৰ পৰা আৰু এটা ঠাইত গোটেই কাম বন বন্ধ কৰি তাতে গৈ থকাটো অসম্ভৱ যেন মই ফিল কৰোঁ বা তেতিয়া কৰিছিলোঁ তাৰপিছত তাতে যোৱাৰ পিছত মই চালোঁ যে তাতে বাংলাদেশৰ পেশেন্ট বহুত বেছি একচুয়ালি মেডিকেল টুৰিজম মানে হল ইন্টাৰনেশনাল পেশেন্টক গাইড কৰা ইন্ডিয়ান পেশেন্ট নহয় মই অসমৰ বুলি মই অসমীয়া মানুহখিনি আমাৰ অসমৰ পৰা আহা পেশেন্টবোৰ বহুত বেছি তাতে প্ৰবলেম ফেস কৰে যাৰ কাৰণে মই অসমৰ এইখিনি মই আগবঢ়াব চেষ্টা কৰিছোঁ এনে মোৰ এইখন মেডিকেল টুৰিজমো আমাৰ একচুয়ালি ইন্টাৰনেশনাল পেশেন্টৰ হয় সাৰ্ভিস আমি দিওঁ আচ্ছা তো তাতে যেতিয়া এইবোৰ প্ৰবলেম পাইছিলোঁ মই তাতে চাওঁ যে পেশেন্টৰ তো বহুত বেছি প্ৰবলেম মই যেনেকুৱা মই তো কিবাকে মেনেজ কৰিছোঁ বহুত তেনেকুৱা পেশেন্ট আছে একো নাজানে তাতে গৈ হস্পিটেলৰ বাহিৰত বহি থাকে তো তেতিয়াৰ কথা মই কৈ আছোঁ এতিয়া বহুতখিনি আপগ্ৰেড হ'ল বহুত ইউটিউবতে বহুত কিবা দেখা পায় যে কেনেকুৱা যাব লাগে কি কৰিব লাগে তেতিয়াৰ মই কথা কৈ আছোঁ 2014ৰ মই কথা কৈ আছোঁ তেতিয়া যেতিয়া মই চালোঁ যে পেশেন্টৰ এইবোৰ প্ৰবলেম তো মোৰ যদি ইয়াতে 6 মান্থ থাকিব লগা হয় মই চাওঁ এইটোৰ ওপৰত কিবা কাম কৰিব পাৰোঁ নেকি এনে বহি আছোঁ তাতে তো তেনেকুৱা এজন দুজন পেশেন্টক মই হেল্প কৰিলোঁ হেল্প মানে মই আকৌ কৈ আছোঁ মই টকা পইচা দি হেল্প কৰা নাই মই জাষ্ট গাইড হিচাপে মোক লৈ যায় ডক্টৰৰ লগত কনসাল্ট কৰাৰ তেতিয়া মই বহু কথা পাতো ডক্টৰে বাংলাদেশৰ পেশেন্ট হিন্দী নাজানে ইংলিছ নাজানে বহুতে জানে বহুতে নাজানে তো সেইখিনি আমি কথা ট্ৰান্সলেট কৰি দিওঁ তো মোৰ এই কামখিনি মোৰ ভাল লাগি গ'ল যে এইটো এটা কাম আগত গমে পোৱা নাছিলোঁ ট্ৰান্সলেট কৰিলেও এটা কাম হয় তো লাহে লাহে চাওঁ এইটো এটা বহুত ধুনীয়া কাম পেশেন্টক এটা সেৱা দিয়া যে নহয় তো তেনেকুৱা থাকোঁতে মই 6 মান্থ পাৰ হৈ গ'ল মই মোৰ মিছেছ আৰু ছোৱালীজনী তো লাহে লাহে মই তাতে যেতিয়া থাকিব লগা 6 মান্থ পাৰ হোৱাৰ লগে লগে ডক্টৰে আৰু 3 মাহ বঢ়াই দিলে যে আৰু 3 মাহ থাকিব লাগিব তেতিয়া মোৰ ঘৰৰ পৰা দুজন দাদা আছে মা দেউতা এতিয়া নাই তেতিয়া আছিলে তো সবে এটা ডিসাইড কৰিলে যে কি মই যদি তাতে কিবা এটা কৰিব পাৰোঁ তেতিয়াহ'লে চেন্নাই সেটেল হোৱাৰ কথা কৈছে কাৰণ আমাৰ ঘৰৰ ফাৰ্ষ্ট ছোৱালী আমি 3 ভাই মই ফাৰ্ষ্ট বিয়া পাতিলোঁ আৰু মোৰ ছোৱালী হ'ল সবে মানে সেই বুলি টেনশ্যন এটাত আছিলে তো তেনেকুৱা মই তাতে শিফ্টে হৈ গ'লোঁ যেন আৰু তাতে কিবা কি কৰিম এটা ট্ৰেভেল এজেন্সি মই ষ্টাৰ্ট কৰিলোঁ ট্ৰেভেল এজেন্সিৰ লগে লগে
মই সেই গাইডখিনি মোৰ এটা মাথাত আছে যে কিবাটো কৰিব লাগিব তো ট্ৰেভেল তো ট্যুৰৰ কাৰণেতো মই কিবা এটা কৰি ল'লোঁ কিন্তু মেডিকেলৰ কাৰণে তেতিয়াও একো কৰিব পৰা নাছিলোঁ সেইকাৰণে মই বহুতখিনি চাৰ্চ কৰিলোঁ চালোঁ বাহিৰৰ পৰা পেচেণ্টবিলাক আহে কেনেকুৱা আহে কাৰো থ্ৰুত আহি আছে নেকি ডাইৰেক্ট আহি আছে তো তেনেকুৱা মই চাই চালোঁ যে মেডিকেল টুৰিজমো এটা প্লেটফৰ্ম আছে য'ত পেচেণ্টৰ কাৰণে বহুত সুবিধা হয় সেই হিচাপে মই এটা ডাইৰেক্ট এইটো মেডিকেল টুৰিজমো মোৰ হেৰিৰ নাম দিয়া নাই মই চেন্নাই মেডিকেল গাইডেন্স চেণ্টাৰ যেকি মই গাইড কৰিব পাৰোঁ আচ্ছা তো সেই হিচাপে মই লাহে লাহে এজন দুজন তিনিজন কৰি আজি মোৰ 19+ আমাৰ টীমত মানুহ আছে তেনেকুৱা কোনো এমপ্লয়ী ৰাখা নাই যাক মই চেলাৰী দিব লাগিব চবে নিজৰ হেৰিত আহি মোৰ লগত কাম কৰিবলৈ এটা উৎসাহ পাইছে ভাল পাইছে সো এতিয়া মোটামুটি 8-9টা ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালী মোৰ লগত আছে চেন্নাইতে আছে কিছুমান পেচেণ্টৰ ফিমেল পেচেণ্টৰ তাত ফিমেল গাইড এটা হ'লে ভাল হয় তাৰপিছত মই তেনেকুৱাকৈ তাতে এটা ক্লিনিক খুলিলোঁ মাদ্ৰাজ মাল্টি স্পেচিয়েলিটি ক্লিনিক তো সেই ক্লিনিকৰ পৰাও অকণমান পেচেণ্টক সৰু সুৰা কামবিলাক ক্লিনিকত কৰি দিবৰ কাৰণে মই চেষ্টা কৰোঁ আৰু মেডিকেল টুৰিজমৰ পৰা মানুহখিনিয়ে কেনেকুৱা ধৰণৰ লাভ পাব বা কেনেকুৱা সুবিধা আৰু কেনেকুৱা পাব সো কেতিয়া পেচেণ্টৰ ফাৰ্ষ্টটো এপইণ্টমেণ্টৰ কাৰণে আমাৰ লগত যোগাযোগ কৰিলে আগতীয়াকৈ চিনিয়ৰ ডক্টৰ হওক বা কাৰো কোনোবাই যদি গুগলতো চাইছে এইজন ডক্টৰক মই দেখাম তো আগতীয়াকৈ কেনেকুৱা এপইণ্টমেণ্ট ল'ব লাগে সেইটো আমি কৰি দিব পাৰোঁ এয়াৰপৰ্টত যোৱাৰ পিছত তাৰ পিকআপখিনি আমি ৰেডি কৰা ৰাখিব পাৰিম যে কি পিকআপ লাগিব কেব এটা পঠালোঁ কোনখন হোটেলত এতিয়া সবৰেতো আৰু বহুত বেছি বাজেট নাথাকে যে বাজেট ৱাইজ হোটেল বিচাৰে যোৱাৰ লগে লগে সেইখিনি আৰু অকণমান প্ৰব্লেম হয় তো আমাৰ নিজৰ দুটা হোটেল আছে চেন্নাই এপ'লো হস্পিটেল নিয়াৰ 300-350 মিটাৰমান হ'ব এইখিনিতে এটা অমন ৰেচিডেঞ্চি আৰু এটা আছাম হোম বুলি তো তাতে আমি ৰুম দিয়াৰ ব্যৱস্থা কৰোঁ যে এটা ৰিজনেবল ৰেটত যদি পায় তো তাৰপিছত তাত হস্পিটেলত লৈ যোৱাৰ কাৰণে আমাৰ এজন গাইড প্ৰভাইড কৰোঁ ট্ৰান্সলেট কৰি দিবৰ কাৰণে মেল ফিমেল যি লাগে ল'ৰা লাগে ছোৱালী লাগে তেনেকুৱা গাইড যদি চিলেক্ট কৰে তো তেনেকুৱা হেৰি কৰোঁ হয় মানে বহুত সুবিধা আছে আৰু শুনি ভাল লাগিছে মানে কথাখিনি আৰু এতিয়া ধৰি লওক আপোনাৰ 8-9 বছৰমান এক্সপিৰিয়েঞ্চ হৈ গৈছে এইটো লাইনত মেডিকেল টুৰিজমত নহয় জানো হয় সো এটা মানে দীঘলীয়া এটা পিৰিয়ড গৈছে সো ছাকচেছ কেনেকুৱা ক্ষেত্ৰত আপোনালোকে ছাকচেছ পাইছে এতিয়ালৈকে আচ্ছা যেতিয়া পেচেণ্টবোৰ অহাৰ পিছত এটা সুবিধা পায় সেইটোৱে আমাৰ কাৰণে বহুত ডাঙৰ ছাকচেছ যোনবোৰ প্ৰব্লেম মই ফেচ কৰিছোঁ সেইবোৰ প্ৰব্লেম যেতিয়া এটা পেচেণ্ট আহি মানে ৰিটাৰ্ণ অহাৰ সময়ত কয় যে কি এইটো ছাৰ্ভিচ আমাৰ সকলো পেচেণ্টৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ তেতিয়া মই ফিল কৰোঁ যে মই ছাকচেছ হয় কাৰণ ছাকচেছটো মই হাতেদি টাচ কৰিব নোৱাৰিম ছাকচেছ ফিল কৰিব পাৰিম মই ছাকচেছ হৈছোঁ যে কি মোৰ কাম হ'ল মোৰ দেউতা এটা কথা কৈ গৈছে যি কামে মই কৰোঁ মেডিকেল টুৰিজম এইটো এটা ছ'চিয়েল ৱৰ্ক বুলি ডাইৰেক্ট ক'ব নোৱাৰি এইটোতো ইনকাম আছে মই 4000 কিলোমিটাৰ দূৰত মই কিবা এটা কৰি আছোঁ তো মই বিনা প্ৰফিটত জিৰ' প্ৰফিটত মই কৰা নাই কিবাতো ইয়াতো কিবা এটা ইনকামৰ হেৰি আছে মোৰ দেউতা কৈছিলে কি যদি মই কিবা বিজনেছ কৰি আছোঁ বা কিবা মই কাম কৰি আছোঁ সেইটো যাৰ লগত কৰি আছোঁ তাৰ কিবা যদি বেনিফিট নাথাকে তেতিয়াহ'লে সেইটোক বিজনেছ বুলি নকয় আৰু মই যি কাম কৰি আছোঁ সেইটোৰ পৰা যদি কোনোবাই যদি মোৰ তাত যোন পেচেণ্ট আহক বা কাষ্টমাৰ আহক বা যোনে আহক সি যদি মোৰ পৰা কিবা এটা বেনিফিট লৈ যায় তেতিয়াহ'লে সেইটোক মই বিজনেছ বা একচেপ্ট কৰিব পাৰোঁ যে সেইটো কৰি মোৰ লাইফ আৰু বেছি এইটো গ্ৰ' কৰিব পাৰিম বা তেনেকুৱা মোক কৈ গৈছে তো এইটো মই সদায় ফ'ল' কৰোঁ যে আমাৰ এই সংস্থাৰ পৰা যদি বা এই চেন্নাই মেডিকেল গাইডেন্স চেণ্টাৰৰ পৰা যদি যেনেকুৱা আমি কৰি আহিছোঁ আগৰ পৰা এনেকুৱা সদায় কৰি যাব পাৰোঁ পেচেণ্টক আৰু বেছি কিবা না কিবা আমি ওলাই থাকোঁ সহায়ৰ কাৰণে হেল্পৰ কাৰণে যেনেকুৱা ক্ৰাউড ফাণ্ডিং আৰু এটা মই এটা কথা কৈ দিওঁ ক্ৰাউড ফাণ্ডিং তো আজিকালি বহুত গমেই পায় ক্ৰাউড ফাণ্ডিংটো কি পেচেণ্টৰ আমি অকল পেচেণ্টৰ ওপৰত এইটো হেৰি কৰোঁ ক্ৰাউড ফাণ্ডিং বহুত ক্ষেত্ৰত ক্ৰাউড ফাণ্ড ৰেজ কৰা হয় আমি অকল পেচেণ্টৰ কাৰণে ষ্টাৰ্ট কৰিছোঁ সেইটো আমি নিজৰ তেনেকুৱা হেৰি নাই যে কি প্লেটফৰ্ম নাই তো আমাৰ ইণ্ডিয়াত বহুত তেনেকুৱা প্লেটফৰ্ম আছে যে আমি কণ্টেক্ট কৰাই দিব পাৰিম বা কেনেকুৱা কি কৰিব লাগে সেইখিনি আমি গাইড কৰি দিব পাৰিম
যে যোনে অৰ্থৰ কাৰণে পইচাৰ কাৰণে ট্ৰিটমেণ্ট কৰিব পৰা নাই তো কি ধৰণৰ কি হয় ক্ৰাউড ফাণ্ডিং কেনেকুৱা ৰেজ হয় কেনেকুৱা কি কৰিব লাগিব গোটেইখিনি আমাৰ টিমত তেনেকুৱা ক্ৰাউড ফাণ্ডিঙৰ কাৰণেও এটা হেৰি আছে হয় যে গোটেইখিনি চাই দিব আৰু ৱৰ্ষ্ট এক্সপিৰিয়েঞ্চ কিবা হৈছেনে বেয়া অভিজ্ঞতা কিবা হৈছেনে বেয়া অভিজ্ঞতা মানে কেতিয়া 100 পেচেণ্ট যদি আহে 100% যে ভাল এটা হেৰি পাব সেইটো নহয় কিছুমান আছে যে হয়তো আমি টাইমৰ কাৰণে কিছুমান পেচেণ্টক আমি টাইম টু টাইম সেইখিনি কাম কৰি দিব পৰা নাই বা হয়তো পেচেণ্ট আজিকালি মানুহে জানে যে একচুৱেলি যেতিয়া গম পাব মেডিকেল টুৰিজমটো কিমান গুৰুত্বপূৰ্ণ তেতিয়া হয়তো আৰু তেনেকুৱা হেৰি নাথাকে এতিয়া সবৰে এটা বেলেগ বেলেগ মেণ্টেলিটি আছে যে যোৱাৰ পিছত হয়তো আগতীয়াকৈ গম পায় যে তাতে এটা চেন্নাই মেডিকেল গাইডেন্স চেণ্টাৰ বুলি এটা কিবা আছে হয়তো কিছুমানে বেয়াকেও কয় যে তাতে হস্পিটেলত যোৱাৰ কাৰণে আৰু হেৰি কিয় লাগে কিছু মানুহ কিয় লাগে তাতে সিহঁতৰ কিবা হেৰি থাকে প্ৰফিট থাকিব পাৰে তো তেতিয়া অকণমান বেয়া হেৰি লাগে আৰু বাকী একো নাই আমাৰ কাম যোনটো আমি কৰি যাম তো মই এতিয়াও কৈছোঁ মই একচুৱেলি ষ্টাৰ্ট কৰিছিলোঁ ইণ্টাৰনেশ্যনেল পেচেণ্টৰ কাৰণে ইণ্টাৰনেশ্যনেল পেচেণ্ট আমাৰ এতিয়াও ডেইলি 10 to 15 পেচেণ্ট আমি ৰিচিভ কৰোঁ আমি ট্ৰিটমেণ্ট দিবৰ কাৰণে চেষ্টা কৰোঁ আমাৰ গাইডেন্সতে ট্ৰিটমেণ্ট হৈ আছে তাৰে লগত মই যেহেতু মই অসমৰ পেচেণ্টখিনিক যদি মই তেনেকুৱা ছাৰ্ভিচ দিব পাৰোঁ সুবিধা দিব পাৰোঁ সেইটোৱে মোৰ উদ্দেশ্য আৰু আপোনালোকৰ টিমৰ লগত যদি কোনোবা ধৰি লওক কাম কৰিব বিচাৰে কেনেকৈ তেওঁলোকে কেনেকৈ কাম কৰিব পাৰিব বা কেনেকৈ যোগাযোগ কৰিব পাৰিব একদম ইজি আমাৰ লগত কণ্টেক্ট কৰিলে হ'ল যোনে এইবোৰ কামত মানে ভাল পায় যে কি গাইড কৰা বা হেল্প কৰা তেনেকুৱা যদি কোনোবাই বিচাৰে আমাৰ লগত যোগাযোগ কৰিলে হ'ল কিন্তু আমাৰ অকল চেন্নাই বুলি নহয় পেন ইণ্ডিয়া আমাৰ কোম্পানীৰ কাম হৈ আছে পেন ইণ্ডিয়া য'তে হওক বম্বে দিল্লী হায়দৰাবাদ য'তে হওক তো কোনোবাই যদি হয়তো হায়দৰাবাদত আছে দিল্লীত আছে আমাৰ অসমৰ তাৰে পৰাই কিবা কাম কৰিব বিচাৰিছে তথাপি আমাৰ তাত তেনেকুৱা কামো আছে যে কি কৰিব পাৰিব হয় আৰু এটা বস্তু ভাল লাগিছে মানে কি হয় কিছুমান এনেকুৱা আছে মানে পেচেণ্টৰ মানে ঘৰৰ মানুহখিনিয়ে যে মানে ধৰি লওক ইংলিছো ক'ব নাজানে হিন্দীও ক'ব নাজানে সেইটো ক্ষেত্ৰত তেওঁলোকৰ সহায় হ'ব মানে বেলেগ এজন মানুহ লৈ যাব লাগে কিছুমান কেতিয়াবা নোযোৱা হৈ যায় মানে নাযায় তেনেকৈ থাকি যায় তেনেকৈ আৰু এজন মানুহ লৈ গ'লেওতো তাৰ টিকেটৰ কষ্ট এটা থাকে যোৱাৰ পিছত এটা কষ্ট থাকে তো ইমান টকা যদি তেনেকুৱা ট্ৰিটমেণ্টৰ কাৰণে যদি লাষ্টত টকা নাথাকে তো তেনেকুৱা সুবিধা যদি তাতে গৈ এটা পাই আছে তো মোৰ হিচাপে তেনেকুৱা নালাগে ইয়াৰ পৰা মানুহ এজন এক্সট্ৰা লৈ যায় তাতে হেৰি কৰা আৰু কিছুমান কেঞ্চাৰ পেচেণ্ট আছে কেঞ্চাৰ পেচেণ্টবোৰ কি হয় এটা লং এটা টাইম থাকে যে কি লং পিৰিয়ড থাকে টাইম পিৰিয়ড থাকে 1 মাহ থাকিব লাগিব 2 মাহ থাকিব লাগিব ৰেডিয়েশ্যন কিমো বহুত কিবা কিবি প্ৰচিডিউৰ থাকে তেনেকুৱা ক্ষেত্ৰত কি হয় 1 মাহ পেচেণ্টটো থাকিব পাৰে এটেণ্ডেন্স এজন তাতে গৈ 1 মাহ থকাটো অকণমান প্ৰব্লেম হৈ যায় তো এই কাৰণে আমি কি কৰিছোঁ যে আমি তেনেকুৱা নাৰ্ছিং ষ্টাফ ৰাখিছোঁ যে কি 24 আৱাৰ্ছ এজন পেচেণ্টক চাব পাৰিব যদি তেনেকুৱা কোনোবা পেচেণ্ট আছে যে মই এটেণ্ডেন্স কৈ আছে যে মই গুৱাহাটীৰ পৰা মই 3 দিনৰ কাৰণে যাব লগা হ'ব মোৰ পেচেণ্টখন ইয়াতে থৈ যাম তেতিয়াও আমি চাই দিওঁ আমাৰ ক্লিনিকতে তেনেকুৱা ছেটআপ কৰা আছে গোটেইখিনি ক্লিনিকৰ পৰাই চাই দিয়ে 3 দিন হওক 5 দিন হওক 10 দিন হওক যদি থাকিব বিচাৰে সেই ক্ষেত্ৰতো আমি এটা সুবিধা ৰাখিছোঁ আৰু পেচেণ্টৰ ফিডবেক কেনেকুৱা পাইছে আপোনালোকে এতিয়ালৈ ক'ব গ'লে 60+ পেচেণ্টৰ ফিডবেক বহুত ভাল সকলোৰে হেৰি সমান নহ'ব এইটোও লাহে লাহে হ'ব লাগিব মানুহৰ কাৰণ যদি তেনেকুৱা ছাৰ্ভিচত মানুহ ভাল পাই আছে তো নিশ্চয় লাহে লাহে এইটো ঠিক হ'ব কাৰণ আমাৰ ইণ্ডিয়াত মেডিকেল টুৰিজমখিনি বহুতে গম নাপায় বহুতে গম নাপায় আৰু কেতিয়াবা ষ্টাৰ্ট কেনেকৈ মেডিকেল টুৰিজমৰটো আগৰ কনচেপ্ট ইমান নাছিলে চাগে ন আমাৰ ইণ্ডিয়াত নাছিলে কিন্তু যেনেকুৱা মই আগত বেংকক গ'লোঁ বেংককত মই চালোঁ তাতে খুব ধুনীয়া মেডিকেল টুৰিজমৰ হেৰিখিনি আৰু ডুবাইত গ'লোঁ ডুবাইতো চাইছোঁ মই বহুত ভাল হেৰি আছে তো মই 2019ত
একচুৱেলি মই 2019ত মই মিষ্টাৰ তামিলনাডু মই ছেকেণ্ড পজিশ্যন পালোঁ বডি বিল্ডিঙত তো সেইখিনি টাইমতো মই বহুত তাৰে পৰা বাহিৰৰ পৰা ল'ৰা তাতে পাৰ্টিচিপেট কৰিছিলে ইহঁতৰ পৰা মই বহুতখিনি গম পালোঁ যে হেল্থৰ ক্ষেত্ৰত এই মেডিকেল টুৰিজমে কিদৰে মানে এটা হেল্প কৰি আছে তো বহুতখিনি কথা তাৰ পৰা শিকিলোঁ মই হয় আৰু বাকি শেষত আপোনালোকক কেনেকৈ যোগাযোগ কৰিব পাৰিব অকণমান অডিয়েন্সৰ কাৰণে আপুনি ডিটেইলছটো অলপ দি দিয়ক হয় যদি কোনোবা আমাৰ এই ছাৰ্ভিচ ল'ব বিচাৰে তেতিয়াহ'লে আমাৰ কণ্টেক্ট নাম্বাৰ হ'ল 9080484704 এই নাম্বাৰত কল কৰিব পাৰিব আৰু আমাৰ এটা কেছ মেনেজাৰ আপোনালোকক প্ৰভাইড কৰি দিয়া হ'ব অনলাইন থ্ৰু যে কি আপোনালোকৰ গোটেই পুৰণা ৰিপৰ্ট তেনেকুৱা আপোনালোকে পঠাব পাৰে আৰু সেই হিচাপে আপোনালোকক এটা ডক্টৰৰ এপইণ্টমেণ্টৰ পৰা হোটেল থকা খোৱা গোটেইখিনিৰ ব্যৱস্থা আপোনালোকক কৰি দিয়া হ'ব তো যদি এই ছাৰ্ভিচ আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰক আমাৰ ঠিকনা হ'ল 81/36 আজিজ মুল্ক 3rd ষ্ট্ৰীট নিয়াৰ এপ'ল' হস্পিটেল চেন্নাই ঠিক আছে তেতিয়াহ'লে বহুত কথা জানিলোঁ আপোনাৰ পৰা ভাল লাগিলে আৰু কেনেকুৱা লাগিছে আপোনালোকৰ এপিছডটো কমেণ্ট কৰি জনাব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদিহে ভাল লাগিছে তেতিয়াহ'লে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব